হয় নমস্কাৰ ষ্টাডি হাব নিউ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বহু অপেক্ষাৰ অন্তত আজি এটা ৰিজাল্টৰ ঘোষণা কৰিলে। যিসকলে 2023 জুলাই সেশনত ডিগ্ৰী NEP এডমিশ্যন লৈছিলে আৰু সেইসকলে যিসকলৰ ফাৰ্ষ্ট সেমিষ্টাৰ বেক আছিলে আৰু বেক এক্সামত এপিয়াৰ হৈছিল সেই সকলোৰে ৰিজাল্ট আজি ঘোষণা কৰিছে। বলক ৰিজাল্টসমূহ চাওঁ। কেনেদৰে ৰিজাল্টসমূহ চেক কৰিব আপোনালোকৰ বেক এক্সামিনেশ্যনৰ লাৰ্ণাৰ্ছ জোনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ৰিজাল্ট আইকনত ক্লিক কৰাৰ পিছত দেখা পাব বিভিন্ন প্ৰগ্ৰেমৰ বিভিন্ন সেমিষ্টাৰৰ ৰিজাল্টসমূহ ইয়াতে সদায় ঘোষণা কৰি আছে। আপোনালোকে ইয়াতে চেক কৰি থাকিব। আপোনালোকৰ নিজৰ নিজৰ প্ৰগ্ৰেমৰ ৰিজাল্টসমূহ ইয়াতে পাই থাকিব। আজি আমি আলোচনা কৰিছোঁ বেক এক্সামিনৰ ৰিজাল্টসমূহ ঘোষণা কৰিছে। গতিকে এই আপোনালোকে দেখা পাইছে আপোনালোকৰ সন্মুখত আহিছে ৰিজাল্ট অফ দ্য BA ফাৰ্ষ্ট সেমিষ্টাৰ বেক NEP। এনেদৰে আপোনালোকে দেখা পাইছে ৰিজাল্ট অফ দ্য BA ফাৰ্ষ্ট সেমিষ্টাৰ বেক NEP। যিসকলে 2023 চনৰ জুলাইত এডমিশ্যন লৈ এক্সাম দিছিল ফাৰ্ষ্ট সেমিষ্টাৰ আৰু সেইসকলৰ বহুতৰ বেক আহিছিল, সেই বেক এক্সাম দিয়া সকলৰ আজি ৰিজাল্ট পাব্লিছ কৰিলে। বলক এতিয়া কেনেদৰে আপোনালোকে নিজৰ নিজৰ ৰিজাল্টসমূহ চাব। তাৰ বাবে আপোনালোকে কি কৰিব, ই মাৰ্কশ্বিটত আহিব। ই মাৰ্কশ্বিটত ক্লিক কৰিব। ই মাৰ্কশ্বিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে দেখা পাইছে অনলাইন ই মাৰ্কশ্বিট। আপোনালোকে নিজৰ নিজৰ মাৰ্কশ্বিটখন ইয়াতে ডাউনলোড কৰিব, চাব পাৰিব নিজৰ নিজৰ মাৰ্কশ্বিটত কাৰ আকৌ বেক লাগিল বা কাৰ ক্লিয়াৰ হ'ল গোটেইখিনি ইয়াতে পাই যাব। ইয়াতে এনৰোলমেণ্ট নাম্বাৰটো আপোনালোকে ইয়াতে ক্লিক কৰিব। এনৰোলমেণ্ট নাম্বাৰটো ইয়াতে বহাই দিব। ইয়াতে এনৰোলমেণ্ট নাম্বাৰ বহাব। তাৰপিছত আপোনালোকে ইয়াতে যাব, ক্লিক কৰিব। ইয়াতে আপোনাৰ এনৰোলমেণ্ট নাম্বাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে এক্সামত ক্লিক কৰিব। এক্সাম ঘৰটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে কেইবাটাও অপশ্যন দেখা পাব প্ৰগ্ৰেমসমূহৰ। ইয়াতে আপোনালোকে এইটোত ক্লিক কৰিব, BA ফাৰ্ষ্ট সেমিষ্টাৰ। এইটোত আপোনালোকে ক্লিক কৰিব। মই দেখাই দি আছোঁ আপোনালোকক। ইয়াত ক্লিক কৰিব BA ফাৰ্ষ্ট সেমিষ্টাৰ BA1 হেল্ড ইন মাৰ্চ টু এপ্ৰিল 2025। ইয়াতে আপোনালোকে ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ নিজৰ মাৰ্কশ্বিটসমূহ চাব পাৰিব আৰু তাতে আপোনালোকে দেখা পাব কাৰ ক্লিয়াৰ হ'ল আৰু আকৌ কাৰ বেক লাগিল বা নট ক্লিয়াৰ আহিল, সকলোৱে ইয়াতে চাব পাৰিব। এইটো আইকনত আপোনালোকে ক্লিক কৰাৰ পিছত এই অপশ্যনত নিজৰ নিজৰ মাৰ্কশ্বিটসমূহ আপোনালোকে চাব পাৰিব। গতিকে আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ধন্যবাদ।